নেইনা যেতিয়া জন্ম হৈছিলে তেতিয়া মই সপোন দেখিছিলোঁ মোৰ ছোৱালীজনীক এদিন মই ভাল এখন স্কুলত পঢ়াম। সেইখিনি সময়ত মোৰ ওচৰত টকা পইচা একো নাছিলে, কিন্তু মই সপোন দেখিবলৈ এৰি দিয়া নাছিলোঁ। মই সাহস হেৰুৱাই পেলোৱা নাছিলোঁ আৰু সেইকাৰণে আজি মোৰ আশাবোৰ পূৰণ হ'ল। আজি নেইনাৰ কলেজীয়া জীৱনৰ প্ৰথমটো দিন। সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। নেইনাক হোষ্টেলত থ'ব আহিলোঁ, আহি সলবৰ্গ একাডেমীলৈ আহিলোঁ। যিহেতু নেইনাই এতিয়াৰ পৰা ইয়াতে শিক্ষা গ্ৰহণ লাভ কৰিব আৰু ছাৰসকলৰ লগত কেইটামান কথাও পাতিব লগা আছিল আৰু তেওঁলোকেও এটা বিষয় জনাব বিচাৰে। আচলতে যিহেতু ময়ো ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ, মোৰ জৰিয়তে কিছুমান কথা জনাব পৰা যায়, যিহেতু আপোনালোকৰ বহুত সহযোগ আছে আৰু বহুতে সেইদিনা কমেণ্টত মানে কিছুমান কথা সলবৰ্গ একাডেমীৰ বিষয়ে জানিব বিচাৰিছে। সেইদিনা আহোঁতে প্ৰিন্সিপাল ছাৰ নাছিলে, আজি তেখেতক লগ পাইছোঁ। এয়া হ'ল সলবৰ্গ একাডেমীৰ প্ৰিন্সিপাল ছাৰ। ছাৰ, আপোনাৰ পৰিচয়টো দিলে ভাল হ'ব। মোৰ নাম হৈছে প্ৰসেনজিৎ চক্ৰৱৰ্তী। মই এই বছৰৰ পৰা প্ৰিন্সিপালশ্বিপ লৈছোঁ আৰু এই বছৰ দিছ দ্য ফাৰ্ষ্ট টাইম মানে আমি এডমিশ্যনটো লৈছোঁ মোৰ প্ৰিন্সিপালশ্বিপত। আৰু ছাৰে যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে প্ৰিন্সিপালৰ আসন গ্ৰহণ কৰিছে, গতিকে তেখেতক অভিনন্দন জনাইছোঁ। আৰু লগতে মোৰ নাম মণি কাকতি, মই ফিজিক্স ডিপাৰ্টমেণ্টৰ টিচাৰ হয়। আৰু এইফালে মই ডক্টৰ দীপেন শইকীয়া, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্সৰ। আৰু মই বিদ্যুৎ গোস্বামী, ফিজিক্সৰ আপোনালোকৰ একাডেমীত নতুন এটা বিষয় আপোনালোকে সংযোগ কৰিব বিচাৰিছে, যিটো মানে জানিলে অসমৰ উপকৃত হ'ব, যিহেতু এটা সুন্দৰ বিষয়। গতিকে আপোনালোকৰ দ্বাৰাই জনাই দিলে ভাল পাম। আমাৰ যিটো ড্ৰপাৰ বেচ থাকে, যিবোৰ ড্ৰপাৰ বেচ মানে কিছুমান ষ্টুডেণ্টে আপোনাৰ হাই ছেকেণ্ডেৰী দিয়াৰ পিছত আৰু এক বছৰ বেছিকৈ কষ্ট কৰি পেলাই তেওঁলোকে ভাবে যে আৰু অলপ এক বছৰ ভালকৈ পঢ়োঁ, পঢ়ি পেলাই ভাল এটা ৰিজাল্ট কৰিম। কিন্তু ধৰক আমাৰ সলবুকত সেইটো ছিষ্টেম নাছিলে, ড্ৰপাৰ বেচৰ কাৰণে কিবা সুবিধা কৰি দিয়া। তো এই বছৰৰ পৰা আমি এটা ডিচিশ্যন ল'লোঁ যে আমি ড্ৰপাৰ বেচৰ যিখিনি ষ্টুডেণ্ট আহিব, এক বছৰ আমি সম্পূৰ্ণ এক বছৰ প্ৰশিক্ষণ ভালকৈ দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। তাৰ বিষয়ে ছাৰসকলে আপোনাক ভালকৈ জনাব। এইবাৰ নতুনকৈ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ ড্ৰপাৰ বেচৰ কাৰণে, যিটো JEE আৰু NEETৰ কাৰণে আমি বেলেগ বেলেগকৈ এটা কোৰ্চ কৰাম। ঠিক আছে, কোৰ্চ ফি এণ্ড এভৰি ডিটেইলছ মানে আমাৰ ফৰ্মটোত যিটো QR কোড দি আছে তাত স্কেন কৰিলে আপোনালোকে পাই যাবগৈ। আৰু সেইটো মেইন উদ্দেশ্যটো হৈছে কি, যিহেতু ফিজিক্স চলা এটা ভাল অৰ্গেনাইজেশ্যন হয়, তো সিহঁতে বিচাৰিছিল আমাৰ পৰা, আমি সেইকাৰণে তাৰমানে তাহাঁতক আমি এটা জেগা দিছোঁ চ' ডেট মানে যিকেইটা ড্ৰপাৰ বেচ আছে সিহঁতে তাত সেই প্ৰশিক্ষণটো লৈ পেলাই যিটো আগন্তুক পৰীক্ষা আছে তাত ভাল ৰিজাল্ট কৰক। চ' আমাৰ তাৰ হেৰিটো মেইন বিল্ডিংটো হৈছে কি, আমাৰ 4টা বিল্ডিং আছে। অল্ড ছায়েন্স বিল্ডিং, নিউ ছায়েন্স বিল্ডিং, আৰ্টছ কমাৰ্চ স্কুল, আৰু এটা নতুন বিল্ডিং আছে আমাৰ আমোলাপট্টিত। সেইটো বিল্ডিংটো খালী হৈ আছে। চ' আমি নতুন কোৰ্চ আমি তাতে ষ্টাৰ্ট কৰিম। ঠিক আছে, তাৰ সবিশেষ আমি সেই ফৰ্মত দিয়া আছে, গোটেই বস্তু আপোনালোকে তাতে পাব। আচ্ছা, আৰু এটা কথা মাজতে কৈ দিছোঁ কি, মানে যোনটো ড্ৰপাৰ বেচটো আছে সেইটো মানে অসমৰ বেলেগ ইনষ্টিটিউশ্যনৰ ষ্টুডেণ্টেও মানে জইন কৰিব পাৰিব, অকল সলবুকৰ ষ্টুডেণ্টৰ কাৰণে নহয়, সেইটো চবৰ কাৰণে হয়। আৰু 6 মে'ত মানে এটা মিটিং এটা অৰ্গেনাইজ কৰা হৈছে, য'ত মিটিঙত মানে ফিজিক্সৱালা মানুহখিনিও থাকিব, আমিও থাকিম। তাত মানে ষ্টুডেণ্ট আৰু পেৰেণ্টছখিনি আমোলাপট্টিত সলবুকৰ আমোলাপট্টি কেম্পাছত 12:30 পৰা মিটিংটো হ'ব। তাত মিটিঙত আহিব পাৰে আৰু তাত এই ফিজিক্সৱালা ৰিলেটেড মানে গোটেই ইনফৰ্মেশ্যনখিনি জানিব পাৰে, ফিজিক্সৱালাৰ নিজৰ মানুহখিনিৰ লগত কথা। যিখিনি ষ্টুডেণ্টে 12 দিলে আৰু এণ্ট্ৰেঞ্চত যদি কিবা এটা কাৰণত যদি চিলেকশ্যন নাই হোৱা, তো সেই ষ্টুডেণ্টখিনিয়ে যদি ভাবিছে কি মই ড্ৰপ দি পেলাই আকৌ এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনটো কৰিম, তো সেইটো কাৰণে মানে আমি কি কৰিছোঁ, ফিজিক্সৱালাৰ লগত ফিজিক্সৱালা অৰ্গেনাইজ মানে ফিজিক্সৱালাৰ যোনটো ড্ৰপাৰ কোৰ্চ আছে সেই বস্তুটো আমি সেইটো কাৰণে অৰ্গেনাইজ কৰি দিছোঁ। আৰু ইয়াত JEE আৰু NEET দুইটা কোৰ্চৰ কাৰণে মানে এবছৰীয়া কোৰ্চ এটা হ'ব ড্ৰপাৰ বেচৰ ষ্টুডেণ্টৰ কাৰণে। আৰু ইয়াৰ মানে যোনটো ফৰ্ম বা কেনেকৈ কোৰ্চটো কি হ'ব তাৰ ডিটেইলছখিনি আপুনি ইয়াত লিংকত পাই যাব, তাত আপুনি ক্লিক কৰি পেলাই গোটেই ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। নেইনাৰ কাৰণে সলবৰ্গ একাডেমীত পালোহি আৰু মোৰ কাৰণে হয়তো নেইনাই পালেহি। সকলোৰে সহায় সহযোগিতা লাগে আৰু এই ক্ষেত্ৰত ছাৰসকলেও মোক নেইনাক ইয়াত এডমিশ্যন কৰাত বহুতখিনি সহায় কৰিছে। গতিকে ভিডিঅ'টোৰ জৰিয়তে সলবৰ্গ একাডেমীক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু যিসকলে আমাৰ ভিডিঅ' চাই তেওঁলোককো জনাইছোঁ। এতিয়া যিহেতু সলবৰ্গৰ লগত এটা সম্পৰ্ক গঢ় লৈ উঠিছে, ভৱিষ্যতৰ দিনবিলাক যাতে আমাৰ সকলোৰে ভাল হয় তাকে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু যদি আপোনালোকৰ ঘৰত এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে সলবৰ্গত পঢ়িব বিচাৰে, তেনেহ'লে আপোনালোকে আহিব পাৰে। খুব ধুনীয়া, মই নিজে আহি গম পাইছোঁ, মানে বহুত এটা ভাল পৰিৱেশ, ছাৰসকল ভাল, পৰিৱেশ ভাল, সকলোখিনি ভাল আৰু ভৱিষ্যতৰ দিনত গম পাই থাকিব কিমান বেছি ভাল। যিহেতু সলবৰ্গত নতুন এটা বিষয় মানে সংযোগ কৰা হৈছে আৰু আপোনালোকে গম পাইছে, ছাৰসকলে জনালে বিষয়টোৰ বিষয়ে। গতিকে আশা কৰিম সকলোৱে ইয়াত আহি মানে নিজৰ আশা সপোনবিলাক পূৰণ কৰিব পাৰিব। ধন্যবাদ।